চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰা লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই দুদিনৰ কথা চিন্তা কৰি ইয়ালৈ অহা নাই আহিছো পাৰিজাতক ইয়াৰ পৰা একেবাৰে ঘৰলৈ উভতাই লৈ যাম অৰিন্দম তুমি মোৰ ওপৰত খং কৰি পাবা কি কোৱাচোন সিহঁতে যদি তোমাৰ ওপৰত কোৰ্টত কেছ দিয়ে নহয় ওলোটাই কিন্তু তুমি দৌৰি মোৰ ওচৰলৈকে আহিব লাগিব মই তোমাক যিমান পাৰো সহায় কৰিম কিন্তু যুঁজিবতো তুমিয়েই লাগিব যুদ্ধৰ পৰা পলাই যোৱা সৈনিকতকৈ যুদ্ধত বিধ্বস্ত হোৱা সৈনিকৰ মান আৰু মৰ্যাদা বহুত বেছি মনত ৰাখিবা এনেকুৱা যে এটা পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব মইতো ভবাই নাছিলো আৰম্ভণিৰ পৰা তাইৰে 101 কোটি সমস্যা তাৰ পিছতো যে তাই নিজকে এনেকৈ সম্ভালি ৰাখিব পাৰিছে সেইটোহে মানিবলগীয়া কথা হয় দিয়া এতিয়া বা আকৌ কি ডিচিশ্যন লয় ডিচিশ্যন এটা তৎক্ষণাত লোৱা বস্তু নহয় গিৰিয়েক ঘৈণীয়েক দুইটাকে একেলগে মাতি আলোচনা কৰিলে কিবা এটা সমাধান ওলাব কিন্তু আলোচনা কৰিবলৈ যাব কোন বেলেগনো আৰু কোন যাব আমিয়ে যাব লাগিব আমি অটো এই কণমানি দুটাক এৰি থৈ আহিছে বেয়াই লাগিছে বেচাৰীজনীলে একেবাৰে মাকৰ নিচিনাই হ'ল পঢ়াই শুনাই চাৰিওফালৰ পৰা ইমান স্মাৰ্ট ছোৱালীজনীৰ এতিয়া ৰবাহে পতকে কান্দি নিদিবা দুখ কি অকল তোমাৰে আছে নেকি আমাৰো দুখ লাগিছে কি বুলিনো খবৰ ল'বলৈ যাম তাকে ভাবিয়ে মোৰ তুমি যেনেকুৱা কৰি আছা আজি তোমাৰ ঠাইত বাইদেউহে এইটো কণ্ডিশ্যনত আছে কিন্তু অলপ আগতে কথা পাতোতে বাইদেউ ইমান কনফিডেণ্টলি কথাখিনি ক'লে এনেকুৱা লাগিছে যেন পৰিৰ লগত হোৱা ঘটনাটো একো ঘটনাই নহয় কি তাতকৈ ডাঙৰ কথাটো কি জানা পৰিৰ সৈতে যিখিনি অন্যায় হৈছে সেইখিনিৰ এগেইনষ্টত বাইদেৱে FIR দিবলৈ ওলাইছে তাৰপাছত ময়ে মানা কৰিলোঁ এতিয়া একো কৰিব নালাগে বুলি শুনিব জানো তাই মানি ল'লে দেখোন পাছলৈ বা কি কৰে নাজানো আৰু ডিউটিৰ সময় হ'লেই নেকি ইহঁতে কিবা খালেনে নাজানো মই তুমি নাজানা বাপেক কোন সিহঁতৰ মই তোমাক সুধিছো সিহঁতৰ বাপেক কোন ৰেছপন্সিবিলিটি ল'বলৈ তোমাৰ মন আছেনে নাই যদি নাই মোক এতিয়াই খোলাখুলিকৈ কৈ দিয়া সিহঁতক বৰ্ডিং স্কুলত থৈ অহা ব্যৱস্থা মই নিজেই কৰি দিম নালাগে সিহঁত মোৰ লগত ইয়াতে থাকিব কেনেকৈ এনেকৈ মানে মাক থকা অৱস্থাত গুৰগুখাই নমনা ব্যক্তিজনক সন্তানে যে সন্মান দিব মোৰ অলপো বিশ্বাস নহয় মোৰো কেতিয়াবা ভাবি আচৰিত লাগে সঁচাকে মই তোমাৰে সন্তান হয়নে অৰিন্দম আচলতে তুমি মোৰ পৰা কি আশা কৰা মই আজিলৈকে বুজি নাপালো আৰে সৰুৰে পৰা মাৰ মৰমৰ পৰা বঞ্চিত কৰি ৰাখিলা একমাত্ৰ তোমাৰ পচন্দ মতে বিয়া কৰি মোৰ লাইফটো স্পইল হৈ গ'ল আচলতে কি জানা শত্ৰুতকে ভয়ংকৰ হলা তুমি পৰি আহা মই লাঞ্চ ৰেডি কৰিছোঁ মই নাখাওঁ মা মনটোৱে যদি ভালে নাথাকে শৰীৰটো ঠিকে ৰাখি কি কৰিম কোৱা
শৰীৰটো যদি ঠিকে নাথাকে মনটো কেনেকৈ ভালকৈ ৰাখিবা খাবই লাগিব আহা অকণমান খাই ল'বা মই সেইবোৰ একো নাজানো নাজানিলে নহ'ব নহয় জানিবই লাগিব আহা এতিয়া দুটামান খাই ল'বা পৰি প্লিজ মা মোক জোৰ কৰি নাথাকিবাচোন এনেকৈ নোখোৱাকৈ কিমান দিন থাকিবা আৰু খোৱা বোৱা বাদ দিলে জানো তোমাৰ প্ৰব্লেমবোৰ ছল্ভ হৈ যাব কেনেকৈ যুঁজিবা তুমি যদি নিজকে সুস্থিৰভাৱে নাৰাখা চিন্তাবোৰ কৰিবলৈ কিন্তু কোনো কিন্তু নাই আহা মা তুমি কেনেকৈ ইমানবোৰ সহ্য কৰিব পাৰা এতিয়াতো দাদাও তোমাৰ খবৰ ল'বলৈ নাহে আৰু এতিয়া ময়ো তোমাৰ ওপৰত বোজা হৈ পৰিছোঁ মই মোৰ সন্তানক বুজা বুলি ভাবিবই নোৱাৰোঁ বাকী ইছ্যু আহে নাহে মোৰ খবৰ লয় নলয় সেয়া তাৰ ব্যক্তিগত কথা মই সেইবোৰ ভাবি থকা নাই পৃথিৱীখনলৈ যেতিয়া অকলেই আহিছোঁ এদিনটো অকলেই আঁতৰি যাব লাগিব মাত্ৰ জীয়াই থকা দিনকেইটাত সম্পৰ্ক আৰু সম্বন্ধৰ মাজেৰে ভালখিনি নিজৰ কৰি ৰাখিব লাগে মই তাকেই জানো আহা আকৌ অঁ মা তোমাক কথা এটা কওঁ কোৱাচোন কি কথা মই অৰিন্দমক ডিভ'ৰ্চ দিম অঁ মা মই আৰু তাৰ লগত ৰিলেশ্যন ৰাখিব নোৱাৰোঁ এতিয়া এনেকৈ ছেপাৰেট হৈ থাকাচোন ইহঁত দুটাকোতো আনিব আছে নহয় মা সিহঁত দুটাক মই আনিম যিদৰে তুমি আমাক এদিন লৈ আহিছিলা ঠিক তেনেদৰে মা তুমি উকিল ঠিক কৰা সদায় সদায় মই এইবোৰ চাই থাকিব নোৱাৰোঁ দেই বন্ধ কৰাহে তোমাৰ পূজা পতালৰ কাৰবাৰ বহুত হ'ল প্লিজ বন্ধ কৰা প্ৰিয়াংশু কাক কথা কৈছা তুমি আৰু কি বন্ধ কৰাৰ কথা কৈছা তুমি মই এতিয়া ইমান টকা ক'ৰ পৰা পাম মইতো জবো কৰি থকা নাই মেনেজ কৰিব নালাগে মোৰ তাত আছে কাইলৈ তুমি একাউণ্টৰ পৰা উলিয়াই ল'বা মা এনেকৈ তোমাৰ টকা খৰচ কৰি থাকিব মই কি পইচাবোৰ মই নিজৰ কাৰণে থৈছোঁ নেকি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি পলি পলি শুনাচোন পলি কি হ'ল তোমাৰ লগত মোৰ দৰকাৰী কথা এটা আছিলে তুমি এনেকে মোক অসময়ত মাতিবলৈ সাহস ক'ত পালা কোনে দিলে তোমাক সাহস ৰবা শুনি যোৱা মই কোৱাৰ মতেই তুমি কামখিনি কৰিলানে মই সকলোবোৰ কৰিলোঁ কিন্তু তুমি মাইনাজনীক এতিয়াই জিতি কামত নলগাবা কাৰণ তাই এতিয়া বহুত সৰু হৈ আছে পলি তাই ডাঙৰ হোৱালৈকে তাইৰ কাৰণে সহজ হৈ যাব সেইকাৰণেই মই এনেকুৱা কৰিছোঁ তাত তুমি আপত্তি কৰি কি পাবা সদায় সদায় মই এইবোৰ চাই থাকিব নোৱাৰোঁ দেই বন্ধ কৰাহে তোমাৰ পূজা পতালৰ কাৰবাৰ বহুত হ'ল প্লিজ বন্ধ কৰা প্ৰিয়াংশু কাক কথা কৈছা তুমি আৰু কি বন্ধ কৰাৰ কথা কৈছা তুমি আৰু এইবোৰ বুলি ক'বলৈ তুমি কোন হয় মোক নহয় তুমি মোৰ মাক অপমান কৰিছা তাৰ বাবে তুমি শাস্তি পাবা শাস্তিৰ কথা মোক নক'বা অলদি মা আৰু পৰি পৰা মই বহুত মানসিক অশান্তিত আছোঁ সিহঁতৰ কাৰুকাৰ্যবোৰ দেখি নহয় মোৰ একদম ভাল লগা নাই পলি ভাল হ'লেহে ভাল লাগিব আৰু তুমি তাত থকা হ'লে একো উন্নতি কৰিব নোৱাৰিলা হয় এতিয়া মোৰ লগত আছা কাৰণে তুমি সুখত আছা সুখত আছোঁ
মোৰ সুখৰ তুলনা তুমি নকৰিলে হ'ব দিয়া ঠিকেই কৈছা মই বহুত সুখত আছো যোৱা তোমাৰ পূজাত লাগাগে যোৱা মোৰ সমান সুখী আৰু কোন থাকিব পাৰে এফালে মাৰ পৰা পৰিলৈকে দুখৰ উপৰি দুখ আনফালে তোমাৰ এটাৰ পিছত আনটো দাবী বুকুখন বৰ গধুৰ হৈ আহিছে দুখনকৈ ঘৰৰ কাণ্ডবোৰ দেখি মই দেখা সপোনবোৰ আধা বাটতে এৰি অহা যেন লাগিছে মা অঁ পৰি বহাচোন এই ল'ৰাজনৰ লগততো তুমি ডিছকাছ কৰি আছাতো কেইদিন লাগিব বুলি কৈছে আৰু পাতি আছো আৰু 2 দিনমান লাগিব বুলি কৈছে গুড যেনেকৈ নহ'লেও কিন্তু কেছটো জিকিবই লাগিব কিন্তু মা কি ভাবিছা নহয় মানে টকাও বহুত লাগিব যে কিমানমান লাগিব কোৱা আকৌ কিমান লাগিব সদ্যহতে 50,000 মান লাগিব অঁ হৈ যাব দিয়া সিমান ডাঙৰ এমাউণ্ট নহয় নহয় কিন্তু মা মই এতিয়া ইমান টকা ক'ৰ পৰা পাম মইতো জবো কৰি থকা নাই মেনেজ কৰিব নালাগে মোৰ তাত আছে কাইলৈ তুমি একাউণ্টৰ পৰা উলিয়াই ল'বা মা এনেকৈ তোমাৰ টকা খৰচ কৰি থাকিব মই কি পইচাবোৰ মই নিজৰ কাৰণে থৈছোঁ নেকি আমাৰ সকলোৰে বিপদৰ বন্ধু হওক বুলিয়েইতো সাঁচি থৈছোঁ তথাপি তুমি এতিয়া ভবা চিন্তাবোৰ বাদ দিয়া কেনেকৈ সিহঁত দুটাক নিজৰ লগত ৰাখিব পাৰা সেইটো ভাবা কেছটোৰ নামত প্ৰয়োজন হ'লে যিমান টকা খৰচ হয় মই খৰচ কৰিম মাত্ৰ তুমি ন্যায় পাব লাগিব কাৰণ তোমালোকৰ সুখতেইতো মোৰ সন্তুষ্টি লুকাই আছে মা হে প্ৰভু যিদৰে তুমি মোৰ কোৰ্ট কেছৰ সময়ত মোক সাহসী হৈ থকাৰ শক্তি দিছিলা একেদৰে মোৰ ছোৱালীজনীকো শক্তি দি যোৱা সৎ পথেৰে সুচিন্তাৰে তাইৰ উদ্দেশ্য সম্পূৰ্ণ কৰাত আশীৰ্বাদ কৰিবা আজি মই নিজৰ ওচৰতে বৰ লাজ পালোঁ আজি অত বছৰে যি মই মান সন্মান খ্যাতি নিজৰ শক্তি আৰু বুদ্ধিত অৰ্জন কৰিছিলোঁ নিমিষত সকলো ছাই হৈ গ'ল তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি ডিনাৰ ৰেডি হ'ল নাই হোৱা কিয় আজি ৰাতি পূজা আছে সেইবাবে ঠিক আছে মই মোৰটো ৰেডি কৰি লওঁ তেতিয়াহ'লে তেনেকুৱা নকৰিবা প্ৰিয়াংশু মই অকল মোৰ কাৰণে কৰি থকা নাই নহয় ভোক লাগিলেও সহ্য কৰা হ'ব দিয়া শুই থাকোঁ তেতিয়াহ'লে উপায়টো নাই গুড নাইট ৰ'বা পৰীক কেছটো খেলিবলৈ কোৱা তাই নাহাৰে হ'ব তুমি এতিয়া তাইৰ কথা চিন্তা কৰি দেখুৱাব নালাগে মই যাব খোজোতেতো তুমি যাবলৈ নিদিলে আৰু এতিয়া কিছুমান নিয়ম আছে প্ৰিয়াংশু অলপতো বুজিবলৈ ট্ৰাই কৰা মই আৰু তোমাক কিমান বুজাই থাকিম আমাৰ এটা সৰু ভুলৰ কাৰণে আমাৰ জীৱনত কিমান বিপদ আহিব পাৰে তুমি জানা গতিকে মই কোৱা কথাবোৰ অলপ মানি চলিবা দেখিছাই নহয় চকুৰ সন্মুখত মাৰ লাইফটো কেনেকুৱা হৈ গৈ আছে ষ্টপ ইট পলি মোক যি কোৱা মই মানি লওঁ কিন্তু মাক ব্লেম নিদিবা তোমাৰ মতে চলি আছোঁ ভৱিষ্যতে তোমাৰ মতে চলি যাওঁ কিন্তু মাক ব্লেম দিয়াটো মই 1% সহ্য কৰিব নোৱাৰোঁ ইমান বিপদৰ সময়তো মই ঘৰৰ মানুহৰ পৰা আঁতৰিছোঁ কিয় জানা একমাত্ৰ তোমাৰ কাৰণে গতিকে মাৰ কথা তুমি একো নক'বা প্লিজ পলি মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ দাদা এবাৰ হ'লেও নাহিলে ঘৰলৈ নাহে নাই এবাৰ যদি কোৰ্টৰ সন্মুখলৈও আহিল হয় মাত এষাৰটো দিব পাৰিলোঁ হয় সেইটোও নহ'ল তাতে ফোনটোও টাইমত ৰিচিভ নকৰে কিয় মই ইমানে বেয়া কাম কৰিলোঁ নে
যে মোক এনেকৈ ইগন'ৰ কৰিব পৰা হৈ গ'ল। আই এম চৰি, মোক মাফ কৰি দিবা পৰি। জানো তুমি মোক বেয়া পাইছা, কাৰণ এজন ককায়েক হিচাপে মই বেয়া পোৱাৰ যোগ্য। বাধ্যত পৰি মই বেয়া হৈছোঁ, কিন্তু মনৰ পৰা তোমাৰ প্ৰতি মোৰ সেই একেখিনি মৰমে আছে। নুবুজিবা, মায়ে বহুত কথাই নাজানে মোৰ, কিমান বেছি কষ্টত থাকোঁ মই। আচলতে এই সকলোবোৰ তোমালোকৰ প্ৰতি কৰা অন্যায়ৰ শাস্তি। মাক অকলশৰে এৰি থকাৰ শাস্তি পাইছোঁহে। বিয়াৰ পিছত তোমাৰ ভালদৰে এটা খবৰ নোলোৱাৰ শাস্তি পাইছোঁহে। আজি মই নিজৰ ওচৰতে বৰ লাজ পালোঁ। আজি অত বছৰে যি মই মান, সন্মান, খ্যাতি, নিজৰ শক্তি আৰু বুদ্ধিত অৰ্জন কৰিছিলোঁ, নিমিষতে সকলো ছাই হৈ গ'ল। মোৰ কি সন্মান যোৱা নাই? মইতো এজন ৰেপুটেড অফিচাৰ। আজি এই সামান্য লয়াৰজনৰ ওচৰত মিনিংলেছ কুৱেশ্যনবোৰৰ উত্তৰ দি ফুৰিছোঁ মই। তথাপিও কেছটোত আমিয়েই জিকিম। সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।